নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ প্ৰাইভেট কোম্পানীৰ তৰফৰ পৰা কিছুমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আৰু কোম্পানীটো হৈছে আপোনালোকৰ L&T ফাইনেন্স। অৰ্থাৎ L&T ফাইনেন্স কোম্পানীৰ তৰফৰ পৰা পুনৰ নতুনকৈ আপোনালোকৰ কাৰণে কিছুমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চি মই সম্পূৰ্ণখিনি জনাই দিম, য'ত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, ডাইৰেক্টলি আপোনালোকৰ চিলেকশ্যন হৈ যাব, কোনো ধৰণৰ আপোনালোকে ফিজো দিব নালাগে। তো সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ হতা বনে, আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৱাৰ্নিং জনাই দিব বিচাৰোঁ। যদি চাকৰি সম্পৰ্কত কোনোবাই আপোনালোকৰ পৰা পইচা চাৰ্জ কৰে তেনেহ'লে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি সম্পূৰ্ণ প্ৰচেছখিনি নিজৰ বিচাৰ বুদ্ধিৰে কৰিব লাগিব। তাৰ বাবে আমি বা আমাৰ চেনেল দায়ী নহয়, যিহেতু আমি ডাটাবিলাক থাৰ্ড পাৰ্টিৰ পৰা কালেক্ট কৰোঁ। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, সম্পূৰ্ণ তথ্যখিনি ভালদৰে বুজি পেলাই ভালদৰে জানি পেলাই আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰে। কোনো ধৰণৰ পইচা চাৰ্জ কৰাত আমি বা আমাৰ চেনেল দায়ী নহয়, যিহেতু আমি থাৰ্ড পাৰ্টিৰ পৰা ডাটাবিলাক কালেক্ট কৰোঁ। তো বন্ধু বান্ধৱসকল নতুন আজিকালি ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে L&T ফাইনেন্স কোম্পানীৰ তৰফৰ পৰা। ভেকেঞ্চিৰ অৱস্থিত আপোনালোকে চাব পাৰে। তো ইয়াতে আপোনালোকে চাব পাৰে যে L&T মাইক্ৰ' ফাইনেন্সৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। অসমৰ যোৰহাট জোনৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো জব ৰুলটো আপোনালোকে চাব পাৰে যে ফিল্ড ভিজিট, গ্ৰুপ লোন প্ৰচেছৰ এণ্ড কালেকশ্যন। অৰ্থাৎ আপোনালোকে যিটো নেকি লোন আছে L&T ফাইনেন্সৰ পৰা যি লোন দিয়া হয়, লোনটো আপোনালোকে ঘৰে ঘৰে গৈ কালেক্ট কৰিব লাগিব। তাৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে আৰু তাৰ বাবে আপোনালোকৰ চিম্পলি ইণ্টাৰভিউ পতা হ'ব। আপোনালোকে চাব পাৰে যে 23 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ পতা হ'ব সোমবাৰে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সব ডিটেইলছখিনি ভালদৰে চাই লওক, ভালদৰে বুজি লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব। তো ফিল্ড ভিজিট, গ্ৰুপ লোন, অৰ্থাৎ আপোনালোকে EMI যে কালেক্ট কৰে, আপোনালোকে ঘৰে ঘৰে গৈ EMI কালেক্ট কৰিব লাগিব। L&T ফাইনেন্স কোম্পানীয়ে যিসকল ব্যক্তিক লোন দিছে আৰু লোনৰ যি EMI আছে, EMI আপোনালোকে কালেকশ্যন কৰিব লাগিব ঘৰে ঘৰে গৈ। তাৰ বাবে ল'ৰা ছোৱালী বিচৰা হৈছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰিব। অসমৰ যোৰহাট জোনৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে আৰু তাৰ বাবে চিম্পলি আপোনালোকে চাব পাৰে যে 23 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ পতা হ'ব। তো মই এই ভেকেঞ্চিসমূহৰ বিষয়ত আগতেও ভিডিঅ' বনাইছোঁ, তো আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। তো সম্পূৰ্ণ প্ৰচেছখিনি ছেম থাকিব। যোৱাবাৰো কিন্তু বহুত কেইজন কেণ্ডিডেটছে চিলেক্ট হৈছিলে। তো এইবাৰ যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যিহেতু EMI কালেক্ট কৰিব ঘৰে ঘৰে গৈ, তাৰ ডিষ্টেঞ্চটো আপোনালোকে চাব পাৰে যে 50ৰ পৰা 100 কিলোমিটাৰৰ ভিতৰত আপোনালোকে কালেকশ্যন কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ অফিচৰ পৰা ঘৰৰ পৰা 50ৰ পৰা 100 কিলোমিটাৰৰ ভিতৰত আপোনালোকে EMIটো কালেকশ্যন কৰিব লাগিব। ইয়াতকৈ বেছি দূৰত আপোনালোকৰ যাব নালাগে। তো ইমানো বেছি দূৰত্ব নহয়, আপোনালোকে 50ৰ পৰা 100 কিলোমিটাৰৰ ভিতৰত আপোনালোকে EMI যি আছে, EMIটো কালেকশ্যন কৰিব লাগিব। তো ক্ৰাইটেৰিয়াটো আপোনালোকে চাব পাৰে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব। গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। কেৱল গ্ৰেজুৱেট পাছ কৰা প্ৰাৰ্থীসকলেহে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো এজ লিমিটটো আপোনালোকে চাব পাৰে যে 20 বছৰ বয়সৰ পৰা 32 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ বাইকৰ লাইচেঞ্চ থাকিব লাগিব বা লাৰ্ণাৰ লাইচেঞ্চ আপোনালোকৰ থাকিব লাগিব। তো যদি আপোনালোকৰ লাৰ্ণাৰ লাইচেঞ্চ বা ফাইনেল লাইচেঞ্চ আছে, তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। তো আপোনালোকে থকা খোৱাটো চাব পাৰে যে আপোনালোকৰ ব্ৰাঞ্চতে থকা হ'ব। অৰ্থাৎ আপোনালোকে যিখন ব্ৰাঞ্চত চাকৰি কৰিব, L&T ফাইনেন্সৰ যিখন ব্ৰাঞ্চত আপোনালোকে চাকৰি কৰিব চিলেকশ্যন হ'ব, সেইখন ব্ৰাঞ্চতে আপোনালোকৰ থকাৰ ব্যৱস্থা কৰি দিয়া হ'ব। আৰু ফিমেলৰ কাৰণে আপোনালোকে চাব পাৰে যে লোকেল পষ্টিং হ'ব। আপোনালোকে দূৰত যাব নালাগে, আপোনালোকে নিজৰ স্থানীয় ঠাইতে থাকি পেলাই আপোনালোকে চাকৰি কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে যে ক'ত কিমানটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে চাব পাৰে যে বিশ্বনাথত আছে 3টা পদৰ ভেকেঞ্চি, গহপুৰত আছে 5টা পদৰ ভেকেঞ্চি, লখিমপুৰত আছে 2টা পদৰ ভেকেঞ্চি। তো অল অভাৰ আপোনালোকে চাব পাৰে যে 10টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে L&Tৰ তৰফৰ পৰা। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰে। তো ইণ্টাৰভিউটো আপোনালোকে চাব পাৰে যে যোৰহাটত আপোনালোকৰ যিটো ইণ্টাৰভিউ আছে, আপোনালোকৰ ইণ্টাৰভিউটো যোৰহাটত পতা হৈছে। 23 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব, অৰ্থাৎ মানডে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। যোৰহাটত আপোনালোকৰ ইণ্টাৰভিউটো পতা হৈছে। তো ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে গ্ৰেজুৱেশ্যন পাছ কৰা প্ৰাৰ্থীসকলক 14,500 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। ইয়াৰ উপৰি আপোনালোকৰ PF থাকিব, ECIC থাকিব আৰু আপোনালোকে যিটো নেকি তেল ভৰাব গাড়ীত, তাৰো কিন্তু আপোনালোকক খৰচা দিয়া হ'ব। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰিব পাৰে। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটছক আপোনালোকে চাব পাৰে যে 1000 টকা এটা এক্সট্ৰাকৈও দিয়া হ'ব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে যিটো নাম্বাৰ দিয়া হৈ আছে, আপোনালোকে এইটো নাম্বাৰৰ লগত কণ্টেক্ট কৰি সম্পূৰ্ণ তথ্যখিনি ভালদৰে বুজি পেলাই, ভালদৰে জানি পেলাই, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদিহে বোলে আপোনালোকৰ লগত বনিছে, তেনেহ'লে আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰে। তো আপোনালোকে এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰি সম্পূৰ্ণ তথ্যখিনি ভালদৰে বুজি ল'ব, ভালদৰে জানি ল'ব। আপোনালোকে কল কৰি বা হোৱাটছআপত আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে বুজি পেলাই, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ লগত বনে, আপোনালোকে ভেকেঞ্চিৰ মতে এপ্লাই কৰি ল'ব। তো এইকেইটা আছিলে ভেকেঞ্চিৰ সব ডিটেইলছ আপোনালোকক জনাই দিলোঁ যে L&Tৰ তৰফৰ পৰা পুনৰ নতুনকৈ কিছুমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অসমৰ যোৰহাট জোনৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে।
ফিল্ডত গৈ EMI কালেকশ্যন কৰা ল'ৰা ছোৱালীৰ প্ৰয়োজন হৈ আছে আৰু তাৰ বাবে আপোনালোকে চাব পাৰে যে 23 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব মানডে। তো যদি আপোনালোকে ইণ্টাৰ্ণশ্বিপত এপ্লাই কৰিব পাৰে আপোনালোকে 50ৰ পৰা 100 কিলোমিটাৰৰ ভিতৰত আপোনালোকে গৈ কালেকশ্যন কৰিব লাগিব EMIটো। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰে। গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। 20 বছৰ বয়সৰ পৰা 32 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। যদি আপোনালোকৰ তাত লাইচেঞ্চ থাকে তেনেহ'লে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰ্ণশ্বিপত এপ্লাই কৰিব পাৰে আপোনালোকে যিটো নাম্বাৰ দিয়া হৈ আছে স্ক্ৰীনত আপোনালোকে নাম্বাৰটোৰ লগত যোগাযোগ কৰি সম্পূৰ্ণ তথ্যখিনি ভালদৰে বুজি পেলাই ভালদৰে জানি পেলাই যদি আপোনালোকৰ লগত বনে যদি আপোনালোকে ইণ্টাৰ্ণশ্বিপত আপোনালোকে এপ্লাই কৰি ল'ব। তো আশা কৰিছোঁ আপোনালোকে ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা অধিক কমেণ্টত জনাব পাৰে। তো লগ কমেণ্টৰ ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ।